সুপ্ৰভাত জনাইছোঁ সকলোকে। সকলো উঠিলে নে? মই উঠিলোঁ। উঠি বৰ্তমান এতিয়া গ্ৰীণ টি লৈ আছোঁ। গ্ৰীণ টি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এটা কথা কওঁ একদম পোনপ্ৰথমে। আমিতো সকলোৱে মোবাইল ইউজ কৰোঁ ন। মোবাইলত যেতিয়া চাবচোন বা ফটোকে ধৰি লৈছোঁ, আপোনাৰ বহুত ফটো আছে, বহুত বেছি ফটো থাকিলেও চাবচোন মোবাইলটোত হেঙায় ন। কেতিয়াবা কয় যে এইটো মোবাইল ইমান GB বা এই মোবাইলটো ইমানখিনি থাকিলে একো নহয়। সেইটোৰ ওপৰতো কথা দেই, মই কম শুনিব। আৰু ঠিক তেনেদৰে ভিডিঅ' বহুত বেছি দিব নোৱাৰি, হয়নে? ভিডিঅ' যদি বহুত বেছি থাকে তেতিয়া মোবাইলটো হেঙায়। তেতিয়া আমি কি কৰিব লাগে? গোটেইখিনি আমি আউট কৰিবলগীয়া হয়। যিখিনি আমাৰ দৰকাৰ নহয় বা দৰকাৰকেইটা আমি ৰাখি এইখিনি আউট কৰি দিওঁ, হয়নে? তেতিয়া কি হয় মোবাইলটো চাবচোন, তেতিয়া আমি মোবাইলটো চলাই ভাল লাগে ন, একদম পাতল হৈ যায় যে একদম পটককৈ যি কৰিব বিচাৰোঁ হৈ যায় ন। ঠিক তেনেদৰে আমাৰ মানে মগজটো তেনেকুৱাই। আমি যেতিয়া আমাৰ মগজত বহুত বস্তু আমি যেতিয়া সৰু ক্ষুদ্ৰকৈ যেতিয়া আমি বস্তু ভৰাই গৈ থাকোঁ নহয়, এদিন আমাৰ সেইখিনি বস্তু ইমান বেছি হৈ যায় নহয়, মানে এইটো এটা মোনা টাইপৰ, সেই মোনাটো মানে ফাটো হৈ যায়। কেতিয়াবাতো হয়তো কাৰোবাৰ ফাটিও যায়, ফাটি গ'লে আৰু তেতিয়া সেইটো আৰু বেলেগ এটা মানে লাইনত গুচি যায়। সেই ফাটো যেতিয়া হৈ যায় তেতিয়া আমি কি কৰিব লাগিব? তেতিয়াওতো আমি সেই যিমানবোৰ বস্তু জমা হৈ গ'ল সেইখিনি আমি উলিয়াই পেলাব লাগিব। নহ'লে কি হ'ব? সকলোৱে জানে আমাৰ মগজটো এদিন ভাল গতিত নাযাব, বেয়া গতিফালে গতি কৰিব ন। সেইকাৰণে এটা কথা সদায় মনত ৰাখোঁ, আমি যে মেডিটেশ্যন কৰাৰ কথা কওঁ বা মেডিটেশ্যন কৰিলে কি হয়, মানে ডেইলি যে মেডিটেশ্যন কৰাৰ কথা কওঁ কি কাৰণে জানেনে? ডেইলি যিমান ক্ষুদ্ৰ কথা, যিমান ডাঙৰ সৰু কথা, যিমান কথা আমি মগজত ভৰাওঁ, সেই কথাবোৰ আচলতে সেই পুৱাৰ মেডিটেশ্যনটোৱে কি কৰে জানেনে? আউট কৰি দিয়ে, চফা কৰি দিয়ে। একদম সঁচা কথা। সেইকাৰণে কওঁ যে সদায় যদি মেডিটেশ্যন কৰোঁ মানে সেই বস্তুবোৰৰ পৰা আমি আঁতৰি থাকিম। আৰু এটা কথা কওঁ এইখিনিতে, আজিকালি সকলোৱে জানে এক্সেছ বা ৰেইকি, এইবিলাক সঁচাকৈ বহুত ভাল পদ্ধতি। মই এইবিলাক বস্তুক সঁচাকৈ সন্মান কৰোঁ আৰু মোৰ ভাল লাগে। সঁচাকৈ কৈছোঁ, মই সেইবিলাক চাওঁ। আজিলৈকে মই সেই হেৰি কৰা নাই। যদি ভৱিষ্যতে পাৰোঁ মই শিকিম বুলি মই ভাবি থৈছোঁ। কিন্তু মানে কি হয়, বস্তুটো মেডিটেশ্যনৰ নিচিনাই। সেই তেওঁলোকেও মানে কি হয়, তাতো মানে সেই বস্তুটোৱে পাইছোঁ যে বহুত বস্তু জমা মোৰ মাতটো মানে হেৰি হৈ গৈছিলে। যেতিয়া সেই বস্তুবোৰ জমা হৈ যায় ন, সেই পদ্ধতিৰ দ্বাৰাই মানে আউট কৰি দিয়ে। তেতিয়া মানে একদম মন মগজ ঠাণ্ডা হৈ থাকে। আৰু এটা কথা মনত ৰাখিছোঁ, আমাৰ যদি মগজটো সঁচাকৈ ঠাণ্ডা হৈ থাকে আমি সকলো কাম কৰিব পাৰিম, জানে নাই? আৰু ভিতৰৰ পৰা হেপ্পী থাকিম, হয় নাই বাৰু? কথাটো কওকচোন। সেইকাৰণে এটা কথাই ক'ম বাৰে, সেইকাৰণে মেডিটেশ্যনটো একদম জীৱনৰ লগৰী হিচাপে বনাই লওক। মেডিটেশ্যনটো আমাৰ জীৱনৰ মানে কি ক'ম, চাবি কাঠি বুলি কয় যে, যেনেকৈ ঘৰৰ তলা মাৰা চাবিটো যেনেকৈ থাকে বা গড্ৰেজৰ যিটো চাবি, ঠিক তেনেদৰে আমাৰ জীৱনৰ চাবি কাঠি হৈছে আমাৰ মেডিটেশ্যন, ধ্যান। সেইকাৰণে এটা কথাই কওঁ, সকলোৱে কৰক, আৰু যোনে নাই কৰা প্লিজ কৰি চাওক। কিন্তু বহুত সুখী। আৰু বিশেষকৈ মই কৈছোঁ শুনক, মই সঁচাকৈ কৈছোঁ মই সুখী। কিয় মই ডেইলি কৰোঁ। আৰু যদি মই ডেইলি নকৰোঁ তেতিয়া কেনেকুৱা লাগে জানেনে? আজি কিবা এটা নাই কৰা নেকি, মানে কিবা এটা মোৰ যে নাই, তেনেকুৱা এটা অনুভৱ হয়, জানানে? সেইকাৰণে এটা কথা কওঁ, মানে মেডিটেশ্যনটো মানে একদম শক্তি যোগায়। আৰু মেডিটেশ্যনটো ইমান পাৱাৰফুল নহয়, সি মানে আপোনাৰ বেলেগৰ প্ৰতিও বেয়া ভাৱ আপোনাৰ কেতিয়াও নানে। বেলেগক অলৰেডি আপুনি ব্লেছিং দিব পাৰিব, নিজে হেপ্পী থাকিব পাৰিব। সেইকাৰণে এটা কথাই ক'ম, বাৰে মেডিটেশ্যন কৰক। মেডিটেশ্যনটো জীৱনৰ লগৰী হিচাপে বনাই লওক, ঠিক আছে? আকৌ এবাৰ কওঁ, আপোনালোকৰ দিনটো সুন্দৰ হওক, সুখৰ হওক, তাকে কামনা কৰিছোঁ। নমস্কাৰ।